UPSC অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এতিয়া যিহেতু 979টা নতুনকৈ পদৰ অনলাইন এপ্লাই হৈ আছে আৰু ইয়াৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে প্ৰথম আপোনালোকে UPSCৰ যোনখন ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে পূৰাব লাগিব। তো সেই ফৰ্মখন পূৰাবলৈ হ'লে আপোনালোকৰ প্ৰথম UPSCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব আৰু সেই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড নিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ইয়াত যোনটো নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন আছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু যেতিয়া আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব এইফালে অলপ ছাইডলৈ চালে আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব হাউ টু এপ্লাই ফৰ অনলাইন এপ্লিকেশ্যনৰ তলতে আছে নিউ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনত নেমটো আপোনালোকৰ ক্লাছ 10ৰ যোনখন আপোনালোকৰ চাৰ্টিফিকেট হয় বা মাৰ্কশ্বিট তাত যেনেদৰে আছে ঠিক তেনেদৰে ইয়াত আপোনাৰ নামটো দিব, গোটেই সম্পূৰ্ণ নামটো, তাৰপৰা ভেৰিফাই নেমত আকৌ ফুল নেমটো আকৌ দিব। তাৰপিছত তলত সুধিছে হেভ ইউ ইভাৰ চেঞ্জ নেম, যদি আপোনালোকে নামটো চেঞ্জ কৰিছে তেতিয়া আপোনালোকে ইয়াত আপোনালোকে য়েছ দিব, যদি নাই কৰা ন' দিব। তাৰপিছত জেণ্ডাৰটো আপোনালোকে ইয়াত দিব লাগিব, তাৰপৰা আকৌ ভেৰিফাই জেণ্ডাৰত আকৌ দিব, তাৰপৰা ডেট অফ বাৰ্থটো আপোনালোকে দিব ইয়াত, ভেৰিফাই ডেট অফ বাৰ্থত আকৌ আপুনি নিজৰ ডেট অফ বাৰ্থটো দিব লাগিব। তাৰ তলত আহিলে আপোনাৰ ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম, এই সকলোবিলাক আপোনালোকে ইয়াত দুবাৰ দিব লাগিব। তাৰপৰা মাইনৰিটি ষ্টেটাছটো যদি হয় আপোনালোকে য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে দিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো। তো মোবাইল নাম্বাৰটো দিব, তাৰপৰা এল্টাৰনেট মোবাইল নাম্বাৰ যদি আছে আপোনালোকে দিব পাৰে, নিদিলেও এইটো অপশ্যনেল হয়। মোবাইল নাম্বাৰটো দি হোৱাৰ পিছত আপোনালোকে দিব লাগিব ইমেইল ID, তো ইমেইল IDটো দিব। তাৰপিছত এল্টাৰনেট ইমেইল IDটো অপশ্যনেল হয়, এইটো নিদিলেও হয়। তাৰপৰা এই সকলোবিলাক দি হোৱাৰ পিছত তললৈ আহিলে ক্লাছ 10 বৰ্ড এক্সামিনেশ্যন ৰোল নাম্বাৰটো, মেট্ৰিকৰ আপোনাৰ যোনটো ৰোল নাম্বাৰ হয় সেই ৰোল নাম্বাৰটো আপোনালোকে গোটেইটো দিব লাগিব। ইয়াত ৰোলটো দিব, আপোনালোকে নংটো দিব। তো ৰোল নাম্বাৰটো দি হোৱাৰ পিছত আপোনালোকে তলত কেইটামান আপোনালোকৰ ইয়াত কুৱেশ্যন সোধে। তো ইয়াত প্ৰথমটো সুধিছে চিকিউৰিটি কুৱেশ্যন, আপোনালোকে ইয়াত দুটা চিলেক্ট কৰিব লাগিব। আপোনালোকে যোন দুটাই ইয়াত চিলেক্ট কৰি দিয়ে পিছত আপোনালোকৰ সেইকেইটাই যদি পাছপৰ্ট পাহৰে বা কেতিয়াবা কিবা হয় তেতিয়া আপোনালোকৰ পাছপৰ্টটো আকৌ ঘূৰাই অনাত সুবিধা হ'ব। তো ইয়াত আপোনালোকে চিকিউৰিটি কুৱেশ্যনকেইটা দি এনচাৰকেইটা দি দিব। তো চিকিউৰিটি কুৱেশ্যন 1, চিকিউৰিটি কুৱেশ্যন 2 দুটা আছে আপোনালোকৰ। তো এইকেইটা চিকিউৰিটি কুৱেশ্যনকেইটা দি হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ তলত যোনটো কেপচাৰ আছে সেই কেপচাৰটো আপোনালোকে দিব আৰু কেপচাৰটো দি ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে আপুনি ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ছাবমিটত ক্লিক কৰিব তেতিয়াই আপোনাৰ UPSCৰ যি অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম হয় সেই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মখন ইয়াত ছাবমিট হৈ যাব আৰু আপুনি নিজৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো পাব। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো পোৱাৰ পিছত আপোনালোকে UPSCৰ ফালৰ পৰা ওলোৱা যি 979টা পষ্ট, এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই